নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই পাঠটিত আলোচনা কৰিম অৰুণোত্তম নামৰ পাঠটি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা পাঠটিৰ কিছুমান কুৱেশ্যন এনচাৰ। তেন্তে আহক আমি এই কুৱেশ্যনসমূহ চাওঁ। নম্বৰ 1 কুৱেশ্যন হৈছে নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? বন ফৰিঙৰ ৰং। নেক্সট কুৱেশ্যন নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? সুদীৰ্ঘ দিন আৰু ঋতু নামৰ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন অৰুণোত্তম কবিতাটো কবিৰ কোনখন কবিতা পুথি সংকলনত হৈছে? উত্তৰ হৈছে অৰুণোত্তম কবিতা দিনৰ পিছত দিন নামৰ কবিতা পুথিত সংকলিত হৈছে। অৰুণোত্তম নেক্সট কুৱেশ্যন অৰুণোত্তম কোন শ্ৰেণীৰ কবিতা? অৰুণোত্তম কবিতা হৈছে আধুনিক শ্ৰেণীৰ কবিতা। নেক্সট কুৱেশ্যন হৈছে নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা এটিৰ বৈশিষ্ট্য লিখা। তেখেতৰ কবিতাবোৰৰ বৈশিষ্ট্য হ'ল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। নেক্সট কুৱেশ্যন নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখা। সমীপেশু, অন্তৰংগ আৰু বন ফৰিঙৰ ৰং। নেক্সট কুৱেশ্যন নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। সোণ বৰণীয়া আই আৰু সুৰীয়া মাত। নেক্সট কুৱেশ্যন গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম লিখিব দিছে। দেৱী, সূৰ্য আৰু শিৱ। সেইটো জানিবলগীয়া কুৱেশ্যন। নেক্সট কুৱেশ্যন অৰুণোত্তম আৰু সুবাস শব্দৰ অৰ্থ লিখা। অৰুণোত্তম অৰ্থাৎ চৰম বেদনাদায়ক আৰু দুখদায়ক আৰু অৰুণোত্তম অৰ্থাৎ বেদনাদায়ক, চৰম বেদনাদায়ক বা দুখদায়ক। আনহাতে সুবাস শব্দৰ অৰ্থ হৈছে সুগন্ধ। নেক্সট কুৱেশ্যন অৰুণোত্তম কবিতাৰ আধাৰত আধুনিক কবিতাৰ 2টা বৈশিষ্ট্য লিখা। অৰুণোত্তম কবিতাৰ আধাৰত আধুনিক কবিতাৰ 2টা বৈশিষ্ট্য হৈছে প্ৰথমটো হৈছে আধুনিক কবিতা বাস্তৱবাদী আৰু আধুনিক কবিতা সমাজবাদী ভাৱধাৰাৰে পৰিপুষ্ট। নেক্সট কুৱেশ্যন অৰুণোত্তম কবিতাটো বৰদলৈৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত? দিনৰ পিছত দিন নামৰ কবিতা পুথিৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ 2টা বৈশিষ্ট্য হ'ল কবিতাৰ সাজসজ্জা তথা চুটি চুটি কাব্যিক বাক্যৰ এটি গভীৰ মনৰ ভাৱত নিহিত থাকে। নেক্সট নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ তেওঁৰ কবিতা পুথিত প্ৰকাশ পায়। নেক্সট কুৱেশ্যন হৈছে নিৰ্মল প্ৰভা বৰদলৈ আত্মজীৱনীখনৰ নাম কি? জীৱন জীৱন বৰ অনুপম। নেক্সট কুৱেশ্যন নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম ক'ত হৈছিল? নিৰ্মল প্ৰভা জন্ম এইটো ভুল হৈ আছে, শিৱসাগৰৰ 1933 চনত। নেক্সট কুৱেশ্যন অৰুণোত্তম কবিতাৰ মূল ভাৱ লিখা। উত্তৰ হৈছে অৰুণোত্তম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূল ভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়। অৰুণোত্তম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্মসাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃস্মৃতি আগ্ৰত কৰে। কাৰণ জাগ্ৰত হ'ব লাগে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈ ঠিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱ বোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্মসাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ কৰি ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মদৰ্শাৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব শোধিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ মাতৃৰ দৰে নিজৰ সন্তানলৈ কোনো ধৰণৰ কৰ্ম আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখিব যাব পাৰিব সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিম বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। গতিকে কবিতাটোৰ মূল বিষয়বস্তু আৰু ভাৱাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামকৰণ অৰুণোত্তম সাৰ্থক হৈছে বুলি ক'ব পাৰি।
নেক্সট হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মই মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত। উত্তৰ হৈছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য সৌৰভৰ অন্তৰ্গত আকৌ মাতি দিছে উত্তৰ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কৰুণতম কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰসংগক্ৰমে ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে বাখ্যেয় কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। কৰুণতম ডক্টৰ নিৰ্মল প্ৰভা হৈ আছে, নিৰ্মল প্ৰভা হ'ব লাগে। কৰুণতম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এটা উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূল ভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়। কৰুণতম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল তেওঁৰ জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্মসাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি আগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্ম আদৰ্শৰে সন্ধিয়া হৈছে নিজ সন্ধান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব শোধিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰণৰ কৰ্ম আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখিব যাব পাৰিব সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিম বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। গতিকে কবিতাটোৰ মূল বিষয়বস্তু আৰু ভাৱাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামকৰণ কৰুণতম সাৰ্থক হৈছে বুলি ক'ব পাৰি। নেক্সট হৈছে কৰুণতম কবিতাটিত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি? বিচাৰ কৰা। তো আকৌ ভুল হৈছে, বিচাৰ কৰা হৈছে। উত্তৰ হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ কৰুণতম কবিতাটোৰ বিষয়বস্তু গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ এখন অংকিত হোৱা বুলি ক'ব পৰা যায়। কৰুণতম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এটা উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূল ভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়। কৰুণতম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্ধান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্মসাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্মসাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্ম আদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব শোধিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰণৰ কৰ্ম আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিম বুলিহে ভাবিহে সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। গতিকে কবিতাটোৰ মূল বিষয়বস্তু আৰু ভাৱাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰণ কৰুণতম সাৰ্থক হৈছে বুলি ক'ব পাৰি। একেখিনি কথা বেলেগ বেলেগ কুৱেশ্যনৰে আহি থাকে। নেক্সট কুৱেশ্যন হৈছে কৰুণতম কবিতাটিত কবি অন্তৰত গভীৰ দুখবোৰ কেনেদৰে প্ৰকাশ পাইছে? এইটো হৈ একে কথা কৰুণতম সাৰ্থক হৈছে বুলি ক'ব পাৰি। বাৰু তেওঁ কৈ দিছোঁ, একেখিনিয়ে কথা। একেখিনিয়ে কথা এইখিনি। তেন্তে আহক আমি বেলেগ কুৱেশ্যনটো আকৌ কৰোঁ। কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে, বিচাৰ কৰা। এইটো সেই
একেখিনি কথাকে ইয়াত ইনক্লুড হ'ব, কিন্তু তথাপিও আৰু মাতি দিছোঁ বাৰু। কৰুণাতম কবিতাটিৰ মাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে। কৰুণাতম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূল ভাৱ আৰু মূল চৰিত্ৰৰ বিষয়বস্তু সম্পৰ্কে ইংগিত পোৱা যায়। কৰুণাতম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্ধান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়।